ঐতিহাসিক ঠাই আৰু এই ঠাইত গৰাখহনীয়াই বিগত কিছুমাহ ধৰি বা দীঘলীয়া সময়ৰ পৰাই এটি তাণ্ডৱ আৰম্ভ কৰিছে আৰু ইতিমধ্যে মথাউৰিৰ একদম নিকটৱৰ্তী অঞ্চলত এই গৰাখহনীয়া আৰম্ভ হৈছে আৰু খুব কাষতে বজাৰ আৰু ঐতিহাসিক বামনডুংৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ঘন জনবসতিপূৰ্ণ এলেকা এই অঞ্চলটোত আছে। আপোনালোকে জানে যে লেহিডুংৰা বা এই পাৰ্শ্বৱৰ্তী অঞ্চলসমূহ ইতিমধ্যে গৰাখহনীয়াত জাগ হৈছে আৰু সেই ঠাইৰ পৰা মানুহবিলাক আহি এই বামনডুংৰা গাঁৱতেই আশ্ৰয় বা বসতি কৰি আছিল আৰু এই ঠাই ইতিমধ্যে গৰাখহনীয়াৰ ভাবুকিৰ সন্মুখীন হোৱাত ৰাইজ ত্ৰস্তমান হৈছে। গোটেই অঞ্চলবাসী মানুহ তেওঁলোকে বিভিন্ন সময়ত সভা সমিতি আদি কৰি নিজা উদ্যোগত কিছু কাম কাজ আৰম্ভ কৰিছে। আমি ৰাইজৰ মাজত উপস্থিত থাকি এয়া যিহেতু বাগবৰ সমষ্টিৰ বিধায়কো ইতিপূৰ্বে আছিল, তেখেতৰ নিজা গৃহ সমষ্টি আছিল আৰু এইবেলি যিহেতু নৱগঠিত চেঙা সমষ্টি, সেই গতিকে সেই বাদত আমিও তেওঁলোকৰ মাজত উপস্থিত থাকি পূৰ্বৰ এডিবিৰ কামটো বিশেষ কাৰণত হৈ নুঠিল। এইবাৰ আকৌ FMB আঁচনিৰ অধীনত ৫13 কোটি টকাৰ যি আঁচনি প্ৰস্তুত কৰি ইতিমধ্যে IIT ভেটিঙৰ কাৰণে কৈছে, সেই বিষয়ে ৰাইজক অৱগত কৰোঁ। ইয়াৰ উপৰিও আমি আমাৰ নিজস্ব তহবিলৰ পৰাই হওক বা নিজৰ পকেটৰ পৰাই হওক যি পাৰোঁ, বিধায়ক তহবিলৰ পৰা হওক বা নিজৰ পকেটৰ পৰা হওক যি পাৰোঁ, এওঁলোকৰ লগত এই অঞ্চলবাসী এজন হিচাপে বা এওঁলোকৰ মাজৰ এজন হিচাপে এওঁলোকৰ লগত থকাৰ প্ৰতিশ্ৰুতি বা অংগীকাৰবদ্ধ আজি হওঁ আৰু ৰাইজৰ মাজত যথেষ্ট ইচ্ছা, চকুত যদিও ভয় আৰু শংকা, গৰাখহনীয়াৰ ভাবুকি প্ৰতিজনৰ মুখত প্ৰতিস্ফুট, তাৰ পিছতো ৰাইজ একগোট হৈছে। নিশ্চিত আৰু নিশ্চিতভাৱে এই গৰাখহনীয়া প্ৰতিৰোধৰ কাম সফলভাৱে হ'ব। আমি কেৱল চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। নিশ্চিতভাৱে মই বিধানসভাত বিগত সময়তো কৈছোঁ, অহা সময়তো ক'ম আৰু চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে জনবসতিপূৰ্ণ ঘন এলেকা ইতিমধ্যে অন্য কোনো ঠাই হ'লে কিজানি ইয়াতে কাম আৰম্ভ হ'লহেঁতেন, কিন্তু আমি সেইবিলাক ৰাজনীতিৰ কথালৈ নাযাওঁ। আমি কেৱল বিচাৰোঁ যে এই ঐতিহাসিক ঠাই, এই হাজাৰ হাজাৰ মানুহৰ গৃহভূমি, বাসভূমি, অনুষ্ঠান প্ৰতিষ্ঠান এইবিলাক চৰকাৰে ৰক্ষা কৰক। আমাৰ বামনডুংৰাৰ বিশেষকৈ বহুৰীৰ পৰা বাগবৰলৈ যি ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ যি তাণ্ডৱ, এই তাণ্ডৱ ৰোধ কৰাৰ স্বাৰ্থত বিশেষকৈ আমাৰ বামনডুংৰাত বান গৰাখহনীয়া প্ৰতিৰোধ কমিটিৰ উদ্যোগত আচলতে আজি এখন সভা আহ্বান কৰা হৈছিলে। এই সভাখন আচলতে সৰ্বদলীয় দল মত নিৰ্বিশেষে সৰ্বসাধাৰণ ৰাইজে আচলতে এই বান গৰাখহনীয়া কমিটিটো গঠন কৰিছে। ইয়াত আমাৰ সৰ্বসাধাৰণ ৰাইজে সহযোগিতা কৰি আছে। এই ক্ষেত্ৰত যথেষ্ট পৰিমাণে ইতিমধ্যে এই বান গৰাখহনীয়া কমিটিটোৱে যথেষ্ট পৰিমাণে কাম আগবঢ়াই লৈ যোৱা হৈছে আৰু বিশেষকৈ আজিৰ এই সভাখনত স্পষ্টকৈ দুটা দাবী উত্থাপন কৰা হৈছে। এক নম্বৰ যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে নিজে ঘোষণা কৰিছে যে অসমৰ প্ৰত্যেকখন জিলাত ব্ৰহ্মপুত্ৰৰ ইপাৰৰ পৰা সিপাৰলৈকে যি সংযোগী যি দলং, প্ৰত্যেকখন জিলাত একোখনকৈ দলং নিৰ্মাণ কৰিব। এই হেতুকে আমাৰ এই কমিটিটোৱে বামনডুংৰাবাসী ৰাইজে সৰ্বসাধাৰণ এইখন বৃহত্তৰ অঞ্চলৰ ৰাইজে আমাৰ স্পষ্টকৈ আমি এটা দাবী উত্থাপন কৰিছোঁ, যিখন বৰপেটা জিলাত যিখন দলং হ'ব, এই দলংখন বামনডুংৰাৰ পৰা আপোনাৰ নগৰপাৰালৈকে আমাৰ ব্ৰহ্মপুত্ৰ সংযোগী এখন দলং লাগে আৰু এই ক্ষেত্ৰত আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। বিশেষকৈ তাৰ লগতে আচলতে যিখিনি আমাৰ বান গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰীভাৱে আমাক যথেষ্ট ইতিমধ্যে ৰাইজে বিভিন্ন তেখেতসকলৰ গাঁঠিৰ দনেৰে ৰাইজে তেখেতে কাম ষ্টাৰ্ট কৰিছে, কাম আগবঢ়াই লৈ যোৱা হৈছে আৰু চৰকাৰে এই ক্ষেত্ৰত আমাক সহায় সহযোগিতা কৰিব লাগে। এইখিনি আচলতে এই দুটা দাবীৰ ভিত্তিত আমি সৰ্বসাধাৰণ ৰাইজে দল মত নিৰ্বিশেষে ইয়াত আমি সকলো মানুহে আমি দল পাহৰি আমাৰ লোকেল স্বাৰ্থত, আমাৰ লোকেল উন্নয়নৰ স্বাৰ্থত, বান গৰাখহনীয়া ৰোধৰ স্বাৰ্থত, আমাক দলং নিৰ্মাণৰ স্বাৰ্থত আমি ৰাইজে আগবাঢ়ি আহিছে আৰু আমি দাবী উত্থাপন কৰিছোঁ অনতি বিলম্বে আমাৰ এই বামনডুংৰাৰ পৰা আমাৰ গৰাখহনীয়ালৈ আমাৰ দলং নিৰ্মাণৰ কাম কৰিব লাগে আৰু গৰাখহনীয়াৰ প্ৰতিৰোধ কৰিব লাগে। আমি দাবী কৰি আহিছোঁ আগৰে পৰাই যে আমাৰ ঐতিহ্যমণ্ডিত বামনডুংৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৰ্থাৎ বিদ্যালয়ৰ পৰাই এটা আৱাজ উঠিছিল প্ৰথমতে যে আমাক বামনডুংৰাৰ পৰা নগৰপাৰালৈ এখন পকী দলং লাগে। সুদীৰ্ঘ আজি ধৰক ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ ৭৫ বছৰ পিছত আমি সেই দাবীটো কৰি আহিছোঁ। ইতিমধ্যে আমাৰ মাননীয় বিধায়ক শ্বেৰমান আলী আহমেদ তেখেতেও বিধানসভাত এই কথাটো উত্থাপন কৰিছে
আৰু আমাৰ চৰ অঞ্চলৰ চৰ চাপৰি বিভিন্ন স্তৰৰ ৰাইজৰ যাতায়াতৰ সুগমৰ কাৰণে আমাৰ ইয়াতে বৰপেটা ৰোড আমাৰ বৰপেটা ৰোডলৈ যাবলৈ হ'লে আমি কেঁচা সামগ্ৰী ল'বলৈ হ'লে আমাৰ হয়তো ধৰক যাতায়াতৰ কাৰণে চৰৰ পৰা অহা বহুত অসুবিধা হয়। আমি সময়মতে বজাৰ নাপাওঁ। আমাৰ কেঁচা দ্ৰব্য বা আমি যিবিলাক শস্য আদি উৎপন্ন কৰোঁ সেইবিলাক বিক্ৰী কৰাত আমাৰ অসুবিধা হয়।